ৰাতিপুৱা 7:30 মান বজাত যেতিয়া গা পা ধুই পাকঘৰলৈ বুলি আহিলোঁ, ৰাতিপুৱা এজাক কোমল বতাহে গোটেই পাকঘৰটো চুই গৈছে। অৱশ্যে এই ভিডিঅ'টো আছিল ধুমুহাৰ কেইদিনমানৰ আগৰ। সেইখিনি সময়ত অৱশ্যে গৰম কিমান আছিল আপোনালোকে সকলোৱে গম পায়। বৰ ভয়ংকৰ আছিল সেইকেইদিন। যিয়েই নহওক, ৰাতিপুৱাৰ খোৱাটো যোগাৰ কৰিব আহিছোঁ। আজি ৰাতিপুৱাৰ খোৱাটো লৰালৰিকৈ কৰি দিওঁ, কাৰণ মানুহখিনি যাব কাম এটাত, বিশেষ এটা কামৰ কাৰণে। গতিকে ঘৰত মাত্ৰ আমি দুজনহে থাকিম। ৰাতিপুৱাৰ কামখিনি সকলোৱে মিলি ইটো সিটো কৰিলে সোনকালে শেষেই হৈ যায়। গতিকে দুপৰীয়া সাজৰ কাৰণে মই লৰালৰিকৈ ৰেডি কৰিলোঁ। আজি মোৰ পচন্দৰ এখন নিৰামিষ থালি ৰেডি কৰিলোঁ। নিৰামিষ খাবলৈ মই যদিও বেছি ভাল পাওঁ, কিন্তু আমাৰ দুজনৰ পচন্দত আজি গোটেই আইটেমখিনি বনাইছিলোঁ। আৰু আজিৰ থালিখনত কি কি আছে দেখুৱাই লৈছোঁ। কেঁচা বুট ভাতৰ লগত মোৰ বৰ প্ৰিয়, সেইকাৰণে বুট অকণমানো লৈছোঁ। লগত আছে পিঠাগুড়ি, পাপৰ, পিঠাগুড়ি দিয়া বেঙেনা ভাজি, পটল ভাজি, জিকা আৰু আলুৰ চব্জি। লগত আছে ভোট জলকীয়া। এই ভোট জলকীয়াৰ গোন্ধটো ইমানেই বেছি ভাল পাওঁ, গোটেই ভোট জলকীয়াটো যেন এবাৰতে খাই পেলাম তেনেকুৱা এটা ফিল হয়। কিন্তু ইয়াৰ গোন্ধটোহে ভাল লাগে। ভোট জলকীয়া মই বেছি খাবই নোৱাৰোঁ, কাৰণ জ্বলা মোৰ কাৰণে খুব এটা সম্ভৱ নহয়। আৰু এয়া দেউতাৰ কাৰণে থালিখন ৰেডি কৰিছিলোঁ। আমি দুজনহে আজি ঘৰত আছোঁ। আমি খাই লওঁ দেই আজি। বাই।